ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7ৰ ছ'চিয়েল সায়েন্সৰ অধ্যায় শ্ৰমৰ মৰ্যাদা আৰু সমমূল্য নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ 1 নম্বৰত দি আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে শ্ৰমৰ সমমৰ্যাদা মানে কি? ইয়াৰ উত্তৰত হ'ব সাধাৰণ অৰ্থত ক'বলৈ গ'লে পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্ৰদান কৰাকে শ্ৰমৰ সমমৰ্যাদা বুলি কোৱা হয়। খ নম্বৰ কুৱেশ্যনটো হৈছে শ্ৰমৰ সমমূল্যই কি সূচায়? ইয়াৰ উত্তৰত হ'ব পুৰুষ মহিলা বৈষম্য নাৰাখি কামৰ সময় আৰু শ্ৰম অনুসৰি সমান কামৰ বাবে সমান মজুৰি আদি প্ৰদান কৰাকে সাধাৰণ অৰ্থত শ্ৰমৰ সমমূল্য কৰা বুজায়। সাধাৰণতে পুৰুষ আৰু মহিলাৰ মাজত কোনো ধৰণৰ বৈষম্য নাৰাখি সময় আৰু শ্ৰম অনুসৰি সমান মজুৰি দিয়াকে সম মজুৰি বুলি কোৱা হয়। গ নম্বৰ কুৱেশ্যনটো হৈছে প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱনত কেনেকৈ আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ব প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হয় এগৰাকী উকিল হিচাপে। প্ৰতিভা দেৱী সিং পাটিলৰ জীৱন আৰম্ভ হয় অৰ্থাৎ কৰ্মজীৱন আৰম্ভ হয় এগৰাকী উকিল হিচাপে। খ নম্বৰ কুৱেশ্যনটো হৈছে মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়? ইয়াৰ উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামীয়ে 13 বছৰ বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়। 9 নম্বৰ কুৱেশ্যনটো হৈছে কল্পনা চাওলাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব কল্পনা চাওলাই বৈজ্ঞানিক অভিযন্তা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। কল্পনা চাওলাই বৈমানিক অভিযন্তা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। 6 নম্বৰ কুৱেশ্যনটো হৈছে কলেজীয়া জীৱনত কি খেলত বেচেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব কলেজীয়া জীৱনত ৰাইফল শ্বুটিঙত বেচেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। 2 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ লিখা। ক নম্বৰ কুৱেশ্যনটো হৈছে পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখন উন্নতি কেনেদৰে অৰিহণা যোগায়? ইয়াৰ উত্তৰ হ'ব Incoming call from Aniger D2 identified by Truecaller. পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখনৰ উন্নতি কেনেদৰে অৰিহণা যোগায়? ইয়াৰ উত্তৰ হ'ব সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। যদিও আমাৰ দেশত এতিয়াও পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব লাভ কৰা নাই, কিন্তু দেশৰ কল্যাণৰ হকে পুৰুষ মহিলা নিৰ্বিশেষে আটাইয়েই সমানে দায়বদ্ধ। মহিলাক পুৰুষতকৈ দুৰ্বল বুলি ভবাৰ থল নাই। মহিলাসকলৰ মাজতো মেধাসম্পন্ন, কষ্টসহ্য আৰু অসাধাৰণ মহিলা আছে। দেশত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কিছু তাকৰ যদিও তেওঁলোকৰ শ্ৰম আৰু বুদ্ধিমত্তাক দেশৰ উন্নয়নৰ কামত খটুৱাব পাৰিলে দেশখন অধিক উন্নতি লাভ কৰিব। পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই দেশৰ উন্নতিৰ পথ মসৃণ কৰে। খ নম্বৰ কুৱেশ্যনটো হৈছে লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত কেনেকৈ? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ সংবিধানৰ সমতাৰ অধিকাৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। ই জাতি বৰ্ণ লিংগভেদে সকলো মানুহৰ সকলো ক্ষেত্ৰতে সমান অধিকাৰ কথা মানি লৈছে। কিন্তু বাস্তৱত পুৰুষ আৰু মহিলাৰ মাজত থাকিব লগা সমতাৰ কথাটো গৌণ হৈয়ে আছে। এতিয়াও মহিলাক পুৰুষতকৈ দুৰ্বল বুলিয়েই ভবা হয়। এতিয়াও দেশৰ মহিলাসকলে বহু ক্ষেত্ৰত নিজৰ দক্ষতা আৰু বিকাশৰ সুবিধা দিয়া হোৱা নাই। মহিলাৰ কামৰ মৰ্যাদা এতিয়াও বহু ক্ষেত্ৰত দিয়া নহয়। চৰকাৰী চাকৰি, ৰাজনীতি আদি ক্ষেত্ৰত এতিয়াও মহিলাই ভালদৰে অংশগ্ৰহণ কৰিব পৰা নাই। এতিয়াও সমাজৰ ছোৱালীতকৈ ল'ৰাক অধিক গুৰুত্ব দিয়া দেখা যায়। চমুকৈ ক'বলৈ গ'লে লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। 9 নম্বৰ কুৱেশ্যনটো হৈছে সমাজৰ উন্নতিৰ
মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য? ইয়াৰ উত্তৰ হ'ব সমাজৰ উন্নতিৰ পুৰুষৰ সমানে মহিলাৰ অৱদান অনস্বীকাৰ্য। সমাজৰ প্ৰতি পুৰুষৰ সমানে মহিলাসকলৰো দূৰদৰ্শী আৰু দায়িত্বশীল। সমাজত ছোৱালীসকল ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত। সমাজত মহিলাৰ সংখ্যা পুৰুষতকৈ অলপহে কম, গতিকে এনে এক বুজন সংখ্যক মানৱ সম্পদক সমাজ কল্যাণৰ কামৰ পৰা আঁতৰাই ৰাখিলেই সমাজৰ প্ৰগতি সম্ভৱ নহয়। সবলী মহিলাই সমাজৰ প্ৰতিটো ক্ষেত্ৰতেই উল্লেখযোগ্য বৰঙণি যোগাই আহিছে, সেয়েহে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য। 3 নম্বৰত দি আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে, অৰ্থাৎ ক নম্বৰ উত্তৰটো হৈছে নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমৰ্যাদা অবিহনেই সমাজৰ উন্নতি সম্ভৱ নহয়। খালী ঠাইত হ'ব শ্ৰম মৰ্যাদা। খ নম্বৰ কুৱেশ্যনটো, সমাজৰ দেশ পুৰুষৰ সমানে মহিলাৰ অৱদান অনস্বীকাৰ্য। ইয়াৰ উত্তৰ হ'ব সমাজৰ উন্নতিত পুৰুষৰ সমানে মহিলাৰ অৱদান অনস্বীকাৰ্য। গ নম্বৰ কুৱেশ্যনটো হৈছে দেশ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। ইয়াৰ খালী ঠাইত হ'ব সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। ঘ নম্বৰ মহিলাসকলে পুৰুষৰ সমানে দেশ আৰু দায়িত্বশীল। ইয়াৰ উত্তৰত হ'ব মহিলাসকলে পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল। অংক নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানেই পৰিশ্ৰমী, আৰু ইয়াৰ উত্তৰ হ'ব আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানে পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত।